আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত তৃতীয় স্থানত যুটীয়াভাৱে স্থান লাভ কৰিবলৈ সক্ষম হৈছে নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ সুৰজিত আখতাৰে। আৰু এই মুহূৰ্তত আমি লিটিল ফ্লাৱাৰ স্কুলত উপস্থিত আছো আৰু আমি সুৰজিত আখতাৰৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। উল্লেখ কৰিব বিচাৰিছো যে এই পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতে নলবাৰীতে সুনিষ্ট পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু আমি এই মুহূৰ্তত পোনে পোনে প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। কিন্তু তাৰে আধা ঘণ্টা প্ৰায় এনে টেবুলৰ সন্মুখত বহি থাকে। সেনেকুৱা হ'ব নালাগে। ভালকৈ পঢ়া, 3 ঘণ্টা পঢ়া, 4 ঘণ্টা পঢ়া। তুমি কিমানখিনি সময়ত ডেইলিৰ বস্তুখিনি কমপ্লিট কৰিব পাৰিছা সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব বস্তুখিনি। গ্ৰাম্যাঞ্চলৰ পৰা এগৰাকী মানে ছাত্ৰই এনেকুৱা কৃতকাৰ্য লাভ কৰিছে তাৰ বাবে আচলতে আমাৰ গৌৰৱৰ বিষয়। কিন্তু শিক্ষাৰ নৱদ্বীপ বুলি কোৱা হয়, আজি নিজে প্ৰমাণ কৰি দিয়া গ'ল। কেনেকুৱা অনুভৱ হৈছে এই সময়ত? গৌৰৱ অনুভৱ কৰা গৈছে? বহুত বেছি গৌৰৱ অনুভৱ কৰা গৈছে। নলবাৰীক যে মই এইটো সন্মান দিব পাৰিছো, মই নিজেতো গৌৰৱ অনুভৱ কৰিছো। আৰু সেইটোৱে কথা, মই বহুত বেছি গৌৰৱ অনুভৱ কৰিছো। মই আপোনাৰ পৰা এই কথাটো জানিব বিচাৰিম, পঢ়ি থকা সময়ছোৱাত যেতিয়া কনচেন্ট্ৰেশ্যন ব্ৰেক হয় তেতিয়া কেনেকে আকৌ কনচেন্ট্ৰেট হোৱা যায়? কনচেন্ট্ৰেশ্যন ব্ৰেক হলে প্ৰথমতে মই এইটো ব্যৱহাৰ কৰো, মই উঠি যাওঁ। যিটো কনচেন্ট্ৰেশ্যন ব্ৰেক হৈছে, মই 5 মিনিট মাৰ লগত কথা পাতি দিওঁ। মাক কেতিয়াবা এনেকুৱা হয়, মই যিটো বস্তু বুজি পাইছো সেইটো যাই মই মাক বুজাই থাকো। এইটো এটা টেকনিক বুলিও ক'ব পাৰি। আৰু মই মাক বস্তুখিনি বুজাই থাকো বা মাৰ আগত বস্তুখিনি মাতি থাকো। বা কেতিয়াবা এনেকে 15 মিনিট 20 মিনিট খোজকাঢ়ি আৰু কিতাপত বহো আৰু ইবাৰ ভাবো কি ইবাৰ নিজকে টাইম দিম আৰু বেলেগ বস্তু নাভাবো। সেইটোৱে কথা। কেতিয়াবা কৰবাত হতাশা আহে, পঢ়ি থকা সময়ছোৱাত হতাশা নিশ্চয়কৈ আহে। হতাশা আহিলে হতাশা দূৰ কাৰণে বহুতে ভাবে কি মোবাইল চাই টাইমটো পাছ কৰি দিওঁ। নহয়, নিজক হয়তো এনকাৰেজ কৰিব লাগিব কি এইটো হতাশা আহিছে ন, এইটো আকৌই নহয়। মই জীৱনত ইমান ডাঙৰ ছাকচেছফুল হ'ম যে এইটো হতাশা মোৰ কাৰণে মানে মেটাৰে নকৰে, সেনেকুৱা হ'ব লাগে। আৰু কেতিয়াও যেতিয়ালৈকে ছাকচেছফুল নহওঁ তেতিয়া এনেকুৱা মেণ্টেলিটি ৰাখিব লাগে, যেতিয়ালৈকে ছাকচেছফুল নহওঁ তেতিয়ালৈকে ভালকৈ ফেষ্টিভেল চেলিব্ৰেট নকৰোঁ। কাৰণ যিদিনা ছাকচেছফুল হ'ম সিদিনা ডেইলি মোৰ কাৰণে এটা উৎসৱ হ'ব। মানে নিজকে দৃঢ় সংকল্পবদ্ধ কৰি ৰাখিব লাগে। দৃঢ় সংকল্পটো লাগিবই। ছাত্ৰ এজনৰ জীৱনত যদি দৃঢ় সংকল্প নাথাকে, ছাত্ৰজনে ডাঙৰ মানুহ হোৱাটো ভাবিবই নালাগে। সুৰজিতে আমাৰ আগত কৈছিল যে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱাৰ মন। বৰ্তমান আমাৰ ব্যৱস্থাটোত চিকিৎসাৰ ক্ষেত্ৰত যি ধৰণৰ এটা ব্যয়বহুল চিকিৎসা কৰিবলগীয়া হয় সাধাৰণ ৰোগীসকলে, এই চিকিৎসা ব্যৱস্থাটোক লৈ সুখী নহয় নেকি বৰ্তমান? সুখী হয়, তথাপিতো এনেকুৱা নিউজত দেখা পোৱা যায় যে ভুল চিকিৎসাৰ কাৰণে কাৰোবাৰ মৃত্যু হ'ল। চিকিৎসাৰ অভাৱৰ কাৰণে যাতে কোনো নমৰে, কাৰো মৃত্যু নহয়, সেইটোৱে মোৰ মানে আছে আৰু মোৰ সপোন। সেইটোৱে মোৰ সপোন। সৰুৰ পৰা সপোন আছে। প্ৰিয় ৰাজনৈতিক নেতা হওক বা প্ৰিয় গায়ক, যিহেতু গান শুনে, চিনেমা চাই, প্ৰিয় অভিনেতা কোন? প্ৰিয় সংগীত গীতিকাৰটো ক'বই নালাগে, আমাৰ জুবিন দা সংগীত শিল্পী। আৰু ৰাজনৈতিক হেমন্ত মামাক ভাল লাগে। যিহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগ ঘটিছিল বিগত বৰ্ষত, গতিকে সেই বৰ্ষতো যথেষ্ট পঢ়া শুনা কৰি থকা গৈছিল। অসুবিধা হৈছিল নিজক অকণমান মন বহুৱাৰ ক্ষেত্ৰত বহুখিনি অসুবিধা হৈছিল। মোৰ অভ্যাস আছে কি, মই যেতিয়া মেথমেটিক্স কৰিলে মই পিছফালে গান বাজাওঁ, প্ৰায় জুবিনদাৰ গানে চলে। ত' সেইখিনি সময়ত জুবিনদালৈকে মনত পৰে। আৰু এই বিহুৰ সময় চলি আছে, তো এইখিনি সময়ততো বেছিকৈ মনত পৰিব, চবৰে পৰিব, মোৰ বুলি নহয়, অসমবাসীৰ সকলোৰে পৰিব মনত। ধন্যবাদ। ভৱিষ্যতে কি হোৱাৰ সপোন আছে? তুমি অসমীয়া বিভাগটো তুমি অসমীয়া বিভাগত 100ৰ ভিতৰত 100 পাইছা। সেইটো মোৰ কাৰণে কেতিয়াও বিশ্বাস নোহোৱা কথা। কাৰণ এজন ইংৰাজী মাধ্যমত পঢ়া ল'ৰাজনৰ প্ৰতি মানুহবিলাকৰ এটা ভাৱ থাকে কি অসমীয়া বিষয়টোত ইমান বেছি নাপাব, হায়েষ্ট টু হায়েষ্ট লেটাৰ মাৰ্ক পাব পাৰে, কিন্তু তাতকৈ বেছিনো কি পাব, 90 পাব পাৰে, তাতকৈ বেছিনো কি পাব পাৰে। কিন্তু 100 নম্বৰ পোৱাটো মোৰ কাৰণে সপোন যেন। তাৰে কাৰণে মই ধন্যবাদ জ্ঞাপন জনাব বিচাৰো মোৰ ইৰা মেমক। মোৰ ইৰা মেম ইয়াতে আছে, তেওঁৰ কাৰণে মই এইখিনি সম্ভৱ হৈছে। তেওঁক মই বহুত বেছি ধন্যবাদ জনাব বিচাৰো। আজি ফলাফল আশা কৰাৰ ধৰণে হৈছে? আশা কৰা ধৰণে মানে মাজতে আশাটো ভাঙি গৈছিল মোৰ, যেতিয়া আইতাৰ বিয়োগ ঘটিলে, ঢুকাইছিল। মোৰ মেথছৰ এক্সামৰ আগদিনা ঘটিছিল। পিছৰ এডভান্স মেথামেটিক্স আৰু জেনেৰেল চায়েন্সৰ এক্সাম দিয়াতে মই চাগে আধা ঘণ্টাও ভালকে পঢ়িব পৰা নাছিলো। মই তেতিয়া ভাবিছিলো কি নাথাকিব চাগে, ৰেংকত নাথাকিব। পিছত যেতিয়া ৰিজাল্ট দিলে তেতিয়া গমেই পালো আছো বুলি। হবি কি হয়? হবি চিনেমা চোৱা আৰু কিতাপ পঢ়া। প্ৰিয় কিতাপ সেনেকুৱা নাই, মই সকলো পঢ়ো। যিটো আপুনি পূৰ্বে আমাৰ আগতো কৈছিল যে চিকিৎসক হোৱাৰ মন মেলিছে, কেনেধৰণে আচলতে আগবাঢ়িব? মই 11-12ৰ পৰাই অলপকে পঢ়ি যাম। নিট দি পেলাই মোৰ MBBS পঢ়াৰ ইচ্ছা আছে। দেন নিট
UG দিয়ে NEET UG ক্লিয়াৰ কৰি NEET PG দি হ'লে SS কৰিব ইচ্ছা আছে মোৰ। যিসকলে বৰ্তমান পুনৰ স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ উদ্দেশ্যে কি ক'বা? কমকে মই তোমালোকৰ নিচিনা সাধাৰণ ল'ৰাই মই যি পাইছো তোমালোকে পাব পাৰা, কেৱল নিজৰ ওপৰত বিশ্বাস ৰাখিবা, নিয়মিতভাৱে পঢ়ি যাবা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।